টিয়ক আৰক্ষী থানাৰ উদ্যোগত আজি টিয়কৰ ৰাজহুৱা প্ৰেক্ষাগৃহত নতুনকৈ বলবৎ হোৱা নতুন ভাৰতীয় আইনৰ ওপৰত ৰাইজক অৱগত তথা সজাগ কৰাৰ উদ্দেশ্যে এখনি সজাগতা সভা অনুষ্ঠিত হয়। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় সাক্ষ্য অধিনিয়মৰ ক্ষেত্ৰত বলবৎ হোৱা নতুন আইনে কিদৰে জনসাধাৰণক সুবিধা প্ৰদান কৰিব, লগতে অপৰাধী যাতে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ উদ্দেশ্যৰে এই আইন বলবৎ কৰা হৈছে আৰু এই নতুন আইনে জনসাধাৰণক অধিক সুৰক্ষা তথা ন্যায় প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। টিয়ক আৰক্ষী থানাৰ যান বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ দলে আঁতৰা উক্ত সজাগতা সভাত জিলা আৰক্ষীৰ সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক ক্ষিতেশ্বৰ বনিয়া, টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গংগা ফুকন, টিয়ক পৌৰসভাৰ পৌৰনেত্ৰী লাকি বৰবৰা গগৈ, লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰোহেন্দ্ৰ বাগলাৰী, চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া যতীন বৰাৰ লগতে টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ চক্ৰ বিষয়াৰ লগতে সদস্যসকল, কেইবাটাও মহিলা আত্মসহায়ক গোট, স্থানীয় সচেতন ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। বৰ্তমান তিনিখন নতুন আইন প্ৰণয়ন কৰিছে। ব্ৰিটিছ ঔপনিৱেশিকৰ যিবিলাক আইন আছিলে সেই আইনবিলাক সম্পূৰ্ণৰূপে কিছুমান ধাৰা নিৰ্মূল কৰিছে আৰু কিছুমান ধাৰা নতুনকৈ সংযোগ কৰি এখন সুন্দৰ আইন প্ৰণয়ন কৰিছে। 2019 চনৰ পৰা বৰ্তমান আমাৰ মোদী মহাশয়ৰ অধ্যক্ষতাত আৰু আপোনাৰ ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত তিনিখন ধাৰা সম্পূৰ্ণৰূপে সলনি আৰু কিছু আংশিক সলনি কৰি নতুন ধাৰা সংযোগ কৰি কিছু ব্যৱস্থা কৰা হৈছে। ইয়াত কিছু শিথিল কৰা হৈছে আৰু কিছু ব্যৱস্থা নতুনকৈ সংযোগ কৰা হৈছে। এই নতুন সংযোগী ব্যৱস্থাত যিসকল অপৰাধী, সেই অপৰাধীবিলাকে যাতে কোনো ধৰণে তেওঁলোকৰ অপৰাধৰ শাস্তি যি পাব লাগে তাৰ পৰা কোনো হাৰি যাব নোৱাৰে, তাৰে সুন্দৰ এটা ব্যৱস্থা কৰা হৈছে যাতে আমি অপৰাধীক সম্পূৰ্ণৰূপে ভাল ধৰণে শাস্তি দিব পাৰোঁ। আমি আইনগতভাৱে তদন্ত প্ৰক্ৰিয়াত আমি ক্ষিপ্ৰত কৰিব পাৰোঁ, বিচাৰ প্ৰক্ৰিয়াতে ক্ষিপ্ৰত কৰা হয়। এই তিনিখনৰ আইনৰ জৰিয়তে গভৰ্ণমেণ্টে এটা সুন্দৰ পদক্ষেপ লৈ জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰিবৰ কাৰণে আমাক নিৰ্দেশনা দিছিল। সেই অনুপাতে আজি 1 তাৰিখে টিয়ক আপোনাৰ পৌৰসভাৰ সভাগত উপস্থিত হৈ আমাৰ সদৰ থানাৰ তৃতীয় সদৰৰ OC আৰু আমাৰ চেয়াৰমেন বাইদেউ নেতৃত্বত আমাৰ স্থানীয় ৰাইজৰ উপস্থিতিত আমি এখন সুন্দৰ সভা অনুষ্ঠিত কৰিলোঁ আৰু ৰাইজক এই বিষয়ে অৱগত কৰা হ'ল। অসম আদিত্য টিয়ক।